इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা একো নাই দিয়া তাই আমাৰ ওপৰত খং উঠাটো স্বাভাৱিক ভনীয়েকক তাই বৰ ভাল পায় দেউতাৰে সুস্থ হৈ থকা হলেও ভাল কথা আছিল এতিয়া এই ব্যৱসায় সম্ভালিবলৈ আকাশৰ অকলে অসুবিধা হ'ব মই বিচাৰো মোৰ দুইটা ল'ৰাই এই ব্যৱসায়টো একেলগে সম্ভালিব লাগে দেউতা চাহ খাব আৰাধ্যা অলপ আগতে খাইছোহে নাখাওঁ এতিয়া অঁ এইপিনে দি আহকচোন এই ৱালখনৰ কাষলৈ আহক এই ৱালখনত আপোনাৰ হাতখন এনেকৈ লাহে লাহে ওপৰলৈ নিবলৈ চেষ্টা কৰক দেই কৰকচোন ওপৰলৈ নিয়ক একো নহয় পাৰিছে পাৰিছে আপুনি পাৰিব দেউতা বিদ্যা শপত পাচলি বজাৰলৈ যাব নোৱাৰি দেই যিহে জুই চাই দাম নহয় কেতিয়াবা মন যায় সকলো বাদ দি পাচলি ব্যৱসায়কে কৰি দিম বাপেকে এতিয়া মানে তোৰ সেইটোহে কৰিবলৈ বাকী আছে খুৰাদেউ ইনষ্টল নকৰিব কৈ দিছো হয়নে ইনষ্টল একদম নকৰিব ইনষ্টাল নহয় কি ইনচাল্ট যি হয় হয় সেইটোকে হয় বাৰু আপোনাৰ দৰে ডাঙৰ ব্যৱসায় কৰিব নোৱাৰিব পাৰো কিন্তু পাচলি ব্যৱসায় কৰি নব এক সপ্তাহতে গাড়ী লৈ ল'ম বাপেকে হয় নেকি আহ ইয়াক আজিকালি কথাই ক'ব নোৱাৰা হ'ল মুখখন খুলিলেই যেতিয়া এতিয়া ৰখুৱাই টান হ'ব গাড়ীৰ কথা গুৰুত্ব নিদিব চাব কেইদিনমানৰ পিছত চব্জি বজাৰলৈ যোৱাটো দূৰৰে কথা হা দাম সুধিলেই টকা দিব লাগিব ইমানেই পাচলিৰ দাম বাঢ়িব বিদ্যাপদ সোণ বাদ দি পাচলি গহনা কিনিব তোমাৰো যে কথা আৰু দেই ৰজনী মানুহক হুহুৱাই মাৰিবা বিদ্যাপদ নব মই কিমানক হহুৱাই পেটনাই ডাল কৰি হস্পিটেললৈ পঠিয়াই দিল হে মোৰ কাম আৰু আচলতে কি জানে নব হা এই ৰজনীয়ে কাৰো জীৱনৰ দুখৰ চকু পানী হ'ব নিবিচাৰে মই ভাবো সকলোৱে হাঁহক আৰু হাঁহিয়ে মানুহৰ দুখ বেদনা সকলো ঢাকি হে আৰু তেতিয়াহ'লে আৰু কেইটামান কৌতুক কচোন হাঁহিলে যদি অন্তৰ বিষাদ বেদনাবোৰ নোহোৱা হয়
মই হাঁহিব বিচাৰোঁ। চিঞৰি চিঞৰি হাঁহিব বিচাৰোঁ। নবৌ, আমাৰ সৌদা কবৰ সাংঘাতিক আকৌ দেই। আমাৰ এই সৌদাই ক'ত কেনেকে কথা ক'ব লাগে জানে, আৰ্টিষ্ট মানুহতো। কথাই তেনেকুৱা আৰু। বৈবাহিক জীৱনৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আহি থকা জীৱনৰ সময়বোৰ ভালদৰে যাওক। অৰুণৱ, এই পৃথিৱীৰ মই চাগে একমাত্ৰ ভায়েক। যিয়ে ককায়েকৰ বিয়াত আনন্দ কৰিব পৰা নাই। তোমাক নব বুলি সম্বোধন কৰিব পৰা নাই। মোৰ জীৱনলৈ এনেকুৱা জটিল সময় আহিব বুলি মইতো কাহানি অনুমান কৰিব পৰা নাছিলোঁ। মই নাজানো ভুল কাৰ। কিন্তু পাপ লাগিব। যদি এতিয়া আমি এইবোৰ কথা পাতোঁ, কাৰণ সমাজ আৰু পৰিয়ালৰ মতে এতিয়া তুমি মোৰ নবৌ। আৰু নবৌ মানে মাৰ দৰে। গতিকে এইবোৰ ইয়াতে থাকক। তোমাক হাতত ধৰি আগলৈ টানি নিবলৈ এতিয়া দাদা আছে। কিন্তু মোক কোনে বুজিব? আগলৈতো একোৱে দেখা নাই। আৰু পিছলৈ ঘূৰি চালে মোৰ সপোন, মোৰ আশাবোৰৰ ভঙা টুকুৰাবোৰহে দেখা পাওঁ। মইতো বিচাৰোৱেই সিও তোমাৰ লগতে আহক। আজি ইমান বছৰে আমাৰ ঘৰখনত ভৰি দিবলৈ অহা নাই। আগৰ কথা বেলেগ আছিল, কিন্তু এতিয়া যেতিয়া তুমি এইখন ঘৰলৈ আহিবলৈ পাৰিছা, তেন্তে সিও পাৰিব। এখেতৰ খংটো দেখোন জানাই। যদি তোমালোকক এতিয়াও কিবা কথাত বেয়া পাই থাকিলেহেঁতেন নহয়, তুমিও আহিব নোৱাৰিলাহেঁতেন। কথাবোৰ আমিহে বুজি পাওঁ।
যি বুজিব লাগে তেওঁ জানো কথাবোৰ বুজি পাইছে? সমস্যাৰে জৰ্জৰিত মানুহ এজনক ইটো কৰ সিটো কৰ কৈ থকাটো সহজ, কিন্তু সমাধান কৰি দিব জানো পাৰিব? ভুল অংক এটাত সমাধান কেনেকে ওলাব? কথাবোৰ আমিহে বুজি পাওঁ। যি বুজিব লাগে তেওঁ জানো কথাবোৰ বুজি পাইছে? এইখন ঘৰলৈ আহিবলৈ মই আজিও তেওঁৰ লগত কিমান কাজিয়া কৰিব লগা হয় সেইটো কথা কেৱল মইহে জানো। নাই নাই, আমাৰ বাবে মিছাতে কাজিয়া কৰি তোমাৰ সংসাৰখন নষ্ট নকৰিবা। গৃহকণ্ডলে মানুহৰ মাজত থকা সম্পৰ্কবোৰৰ মাজত ফাট মেলায়। নহয় নবৌ, এইখন ঘৰ মই কেতিয়াও এৰিব নোৱাৰোঁ, দাদাকো এৰিব নোৱাৰোঁ। মোৰ বাবে সকলোবোৰেই দৰকাৰী। ময়ো এখেতক বুজাই বুজাই মনাব পৰা নাই। আমিয়ে সৰু হৈ বিপ্লৱক এইখন ঘৰলৈ আহিবলৈ অনুৰোধ জনাম। ঘৰখনত সকলো মানুহবোৰ মিলি থাকিলে অপায় অমংগলে আশয় নাপায়। আজি অত বছৰে সম্ভৱ নোহোৱা কথা এটা জানো এতিয়া সম্ভৱ হ'ব? আৰে কিয় সম্ভৱ নহ'ব? মন কৰিলেই চোন, এটলিষ্ট তই ট্ৰাইটোতো কৰিব লাগিব ন। কিমান বুজাম আৰু তোক? পানীৰ পাৰত থিয় হৈ থকাজনে কেনেকৈ বুজি পাব? পানীত কক বগাই থকা মানুহজনৰ কষ্ট কিমান। সমস্যাৰে জৰ্জৰিত মানুহ এজনক ইটো কৰ সিটো কৰ কৈ থকাটো সহজ, কিন্তু সমাধান কৰি দিব জানো পাৰিব? ভুল অংক এটাত সমাধান কেনেকে ওলাব? চা, সময় থাকোঁতে যদি সকলোবোৰ ঠিক কৰি নাযাওঁ নহয়, একেলগে কিন্তু কেইবাজন মানুহৰ জীৱন শেষ হৈ যাব। মই কৈ থলো। আৰাধ্যা, পেহী, আজি আপুনি যাবগৈ? মোৰো ঘৰ এখন আছে নহয়। মোক এতিয়াও চাগে খং কৰিয়ে আছে ন পেহী? নাই নাই, তোমাক খং কৰা নাই। মুখে তুমি বেয়া পাই নাথাকিবা। ভয় আৰু খঙতে তেতিয়া মই তোমাক জিতি কৈ দিলোঁ। নাই নাই পেহী, মইতো সেইবোৰ ভাবিয়ে থকা নাই। পিছে আৰু দুদিনমান থকা হ'লে ভাল লাগিলে হয়। আমিতো ভালদৰে কথাই পাতিব নোৱাৰিলোঁ। একো নহয় দিয়া, মোৰ এইখন ঘৰলৈ অহা যোৱা চলিয়ে থাকে। এতিয়াতো আমি লগেই পাই থাকিম, আৰু যদি এনেকৈ আকৌ খেলি মেলি হয় নহয়, মোৰ পৰা কিন্তু গালি খায়ে থাকিবা। বিদ্যাপদ ইয়াত বেছ জমিছে যেন পাওঁ নহয় জানো? পিছে কি কথা চলিছে? আমাকো অকণমান ভাগ নিদিয়ে নেকি বাৰু? আমাৰ মাইকী মানুহৰ মাজত তোক আকৌ কি কথাৰ ভাগ লাগে? অঁ, ৰাখিছোঁ। কাৰণ সেইবোৰ কথা বাহিৰত ওলালে সকলোৰে সমস্যা বাঢ়িব।
হয়তো সকলো শেষ হৈ যাব। সেইবাবে মনৰ মাজতে সকলোবোৰ কথা ৰাখিছোঁ আৰু সদায় ৰাখিম। তই মোক এইবোৰ কথা সুধি নাথাকিবি। বিদ্যাপদ ইয়াত বেছ জমিছে যেন পাওঁ নহয় জানো? পিছে কি কথা চলিছে? আমাকো অকণমান ভাগ নিদিয়ে নেকি বাৰু? আমাৰ মাইকী মানুহৰ মাজত তোক আকৌ কি কথাৰ ভাগ লাগে? আমি যি টি কথা পাতিব পাৰোঁ। বিদ্যাপদ পেহী, এই নবৈ আগত বেছি দম নিদিব দেই। মোৰ কিন্তু এইখন ঘৰত ইজ্জত আছে। নহ'লে আপোনাক আৰু এটা কথা, 10 তুমত আপোনাক এইখন ঘৰৰ পৰা বিয়া দি উলিয়াই পঠোৱা হৈছে। এতিয়া বক পকাই একো লাভ নাই। তোক মই ৰ তোক আজি অ নাই নাই নাই। ৰ ঐ কি হৈছে তোৰ হা? তোৰ প্ৰব্লেমটো জাষ্ট মোক খুলি ক, মই চব এতিয়া ঠিক কৰি দিম। কি হোৱা দেখিলি? আৰে তাকেইতো তোক সুধিছো, ওলোটা আকৌ তই মোকেই প্ৰশ্ন কৰিছ। মনটো কিয় মাৰি আছ হা? কামুৰি নাথাকচোন তই। তইতো মোক ক'বই লাগিব। আচ্ছা এইফালে আছোন। ব কি হ'ল? মনে মনে থাক, একদম মনে মনে। মোক চাব দে ভালদৰে। হে গম পাই গলো, প্ৰেম হৈছে তোৰ। কি পাক্কা প্ৰেম। বলিয়া হৈছ নেকি? তই বলিয়া হৈছ। ঐ সোনকালে চিকিৎসাটো কৰাই ল বুজিছ, নহলে বলিয়া প্ৰেমিকে কামুৰিলে একো ঔষধ নাই কিন্তু। ফাল্টু কথাবোৰ কৈ নাথাকিবি। এতিয়া মানে মইহে ফাল্টু কথা কলো। ঐ চা, এই প্ৰেম চেম এইবোৰৰ পাল্লাত পৰি নিজকে কষ্ট নিদিবি দেই। তই কেনেকৈ জানিলি? তোক দেখিলেই গম পায়। এসোপামান কথা যে মনৰ মাজত সোমাই ৰাখিছ। ৰাখিছোঁ, কাৰণ সেইবোৰ কথা বাহিৰত ওলালে সকলোৰে সমস্যা বাঢ়িব, হয়তো সকলো শেষ হৈ যাব। সেইবাবে মনৰ মাজতে সকলোবোৰ কথা ৰাখিছোঁ আৰু সদায় ৰাখিম। তই মোক এইবোৰ কথা সুধি নাথাকিবি। হ'ব মই নুলিয়াওঁ। এইবোৰ কথা মই নুলিয়াওঁ তাইৰ আগত। তই মাত্ৰ ৰাগিনীক কি ক। মই এই সদায় মিছা মাতি থাকিব নোৱাৰো। নিজৰটো প্ৰেমিকা নায়েই, আনৰ প্ৰেমিকা মই চম্ভালি থাকোঁতেই গৈছে জীৱনটো। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন। কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো তোমাকে, তুমি এইটো প্ৰাৰ্থনা। আৰাধ্যা
বাধ্য